মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে সকলোলৈকে আজিৰ পাঠলৈ স্বাগতম জনাইছো। এতিয়া মই আৰম্ভ কৰিব লৈছো দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই পাঠটোৰ 6 নম্বৰ পাঠত থকা প্ৰশ্নাৱলীসমূহৰ উত্তৰ কৰিবলৈ। ইয়াৰে 1 আৰু 2 নম্বৰ উত্তৰ ইতিমধ্যে মই কৰি থৈছো। তোমালোকে ডেসক্ৰিপচনত ইয়াৰ লিংকবিলাক পাই যাবা। এতিয়া আমি আৰম্ভ কৰিব লৈছো 3 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আছে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন ষ্টেট সিম্বলছ সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। তাৰ 1 নম্বৰটো হ'ল বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। গতিকে ইয়াক যদি আমি সংকেত ৰূপত লিখিব বিচাৰো বেৰিয়াম ক্লৰাইডৰ কাৰণে লিখিব লাগিব BaCl2। ইয়াক কৈছে জলীয় দ্ৰৱ। গতিকে আমি ইয়াৰ ষ্টেটটো যদি লিখিব পাৰো বিচাৰো AQ লিখিবা প্লাস বেৰিয়াম ক্লৰাইডৰ লগত সোডিয়াম সালফেট। সোডিয়াম সালফেটৰ সংকেতটো হ'ব Na2SO4। এই বিষয়ে আগতে তোমালোকক কোৱা হৈছে কিয় Na2 তলত 2 হ'ল সালফেট এটা থূপ হিচাপে বা মূলক বুলি কোৱা হয়। এই সালফেট মূলকৰ যুজ্যতা 2 তাক সোডিয়ামৰ তলত লিখা হৈছে আৰু সোডিয়ামৰ যুজ্যতা 1 তাক সালফেট মূলকৰ তলত তুমি ব্ৰেকেট এডাল দি তলত 1 এটা লিখি দেখাব পাৰা। কিন্তু আমি ইতিমধ্যে জানিছো বা 1 লিখা আৰু নিলিখা একেটাই কথা, নিলিখিলেও হয়। গতিকে ইয়াক মই লিখি দেখুওৱা নাই। আৰু ইউ যেহেতু জলীয় দ্ৰৱ হিচাপে থাকিব গতিকে মই ইয়াৰ ব্ৰেকেটত AQ এই শব্দটো ব্যৱহাৰ কৰিম। তো ইহত দুটা লগ লাগি উৎপন্ন কৰিব বেৰিয়াম সালফেট। বেৰিয়াম সালফেটৰ কাৰণে হ'ব BaSO4। বেৰিয়ামৰ যুজ্যতা 2 সালফেট মূলকটোৰ যুজ্যতা 2 গতিকে 2 2 2 ফালে বহি কেনসেল গ'ল। ইতিমধ্যে এই কথাখিনি কোৱা হৈছে। তো ইয়াতে কৈছে যে অদ্ৰাব্য বেৰিয়াম সালফেট অৰ্থাৎ ই গোটা নিচিনা হ'ব। গতিকে আমি ইয়াক ব্ৰেকেটত সলিডৰ কাৰণে S লিখিম আৰু তাৰ পিছত উৎপন্ন হৈছে সোডিয়াম ক্লৰাইডৰ দ্ৰৱ অৰ্থাৎ সোডিয়াম ক্লৰাইড আমাৰ সকলোৰে পৰিচিত NaCl আৰু দ্ৰৱৰ কাৰণে আমি AQ লিখিম। কিন্তু ছাত্ৰ ছাত্ৰীসকল এই সমীকৰণটো এতিয়া সন্তুলিত হৈ থকা নাই। তোমালোকে গমেই পাইছা যে ইয়াত যদি আমি চাওঁ এই সোডিয়ামটো 2 হৈ আছে কিন্তু ইয়াৰ পৰা উৎপাদিত NaCl ত সোডিয়াম এটা আছে। গতিকে ইয়াক আমি সন্তুলিত কৰিব বিচাৰিলে এই দুইটো মিলাবলৈ আমি ইয়াৰ আগত এটা 2 বহাব লাগিব। সোডিয়াম ক্লৰাইড দুটা হ'ব। গতিকে আমি 2 ইয়াৰ লগত মিল খোৱা দেখা পালো। কিন্তু ইয়াত 2 দিয়াৰ লগে লগে এই ক্লোৰিনটো দুটালৈ ৰূপান্তৰিত হ'ল আৰু আমি দেখাই পাইছো যে বেৰিয়াম ক্লৰাইডৰো এই ক্লোৰিনটোৰ লগত 2 লাগি আছে। বাকি বেৰিয়াম এটা সালফেট এটা মূলক। গতিকে আমাৰ এই জকা সমীকৰণটো ইতিমধ্যে সন্তুলিত হৈছে। ইয়াৰ পিছত আছে 2 নম্বৰটো। 2 নম্বৰটো কি লিখিছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত মানে পানীৰ লগত মিহলি তাক দ্ৰৱ বনোৱা হ'ল সোডিয়াম হাইড্ৰক্সাইডক। হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ অৰ্থাৎ হাইড্ৰক্লৰিক এচিড পানীৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। তাক যদি আমি লিখিব বিচাৰো এনে ধৰণে লিখিম সোডিয়াম হাইড্ৰক্সাইড NaOH। ইয়াৰ দ্ৰৱ হিচাপে আমি AQ মানে জলীয় দ্ৰৱ লিখিছো প্লাস হাইড্ৰক্লৰিক এচিড HCl AQ আমি লিখিম। ইয়াৰ পৰা উৎপন্ন হ'ব সোডিয়াম ক্লৰাইড NaCl সোডিয়াম ক্লৰাইডৰো দ্ৰৱ AQ লিখিম আৰু পানী H2O। তোমালোকে মনত ৰাখিবা H2O ক আমি সদায় লিকুইড শব্দটো লিখি ব্যৱহাৰ কৰিম। ইয়াত সম্পূৰ্ণভাৱে মিলি থকাই আমি দেখিবলৈ পাইছো সোডিয়াম এটা ক্লোৰিন এটা আৰু হাইড্ৰোজেন এটা আৰু ইয়াত OH ইয়াৰো হাইড্ৰোজেন এটা ইয়াৰ এটা মিলি দুটা হাইড্ৰোজেন আৰু অক্সিজেন এটা মিলি গতিকে ই এটা সন্তুলিত ৰূপত আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই সমীকৰণ দুটাৰ সমাধানটো বুজিব পাৰিছা। যদি মোৰ ভিডিঅটো ভাল পাইছা তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা। আৰু আমি আজি পাঠটো ইমানতে সামৰণি মাৰিছো। কিবা ক'ব লগা থাকিলে তোমালোকে কমেন্ট বক্সত সুধিলে মই নিশ্চয় উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।